Hari Rama, Rama Rama. Lahu go Ari hamu bine gopi Are hamu bine gopi Are hamu bine gopi Rosine ke jugo jani Ari Asa Lahu go Kule Lai আজিৰ প্ৰায় 180 বছৰ আগত শিৱসাগৰৰ ব্যক্তিষ্ট মিছনেৰী প্ৰেছ এটাই এই অৰুণোদয় শীৰ্ষক আলোচনীখন প্ৰকাশ কৰিছিলে আৰু ইয়াৰ যিগৰাকী সম্পাদক আছিল মূল প্ৰবক্তা তেখেত আছিলে ডক্টৰ নাথান ব্ৰাউন চাহেব এই আলোচনীখনৰ মূল লক্ষ্যটো আছিলে আচলতে ধৰ্ম প্ৰচাৰ আৰু ব্ৰিটিছসকলে যে আমাৰ অসমত বা ইণ্ডিয়াতে যে উপনিবেশ পাতি আছিলে তেওঁলোকৰ শাসন তেওঁলোকৰ ৰাজকীয় আপোন উচ্চতা কেতিয়াবা লাজত আনন্দ হৈ ভাঙি পেলায় ক্ৰমে বাঢ়ি অহা ভূমিকাৰ সংগীতৰ কব্যজনে তোমাৰ প্ৰজ্ঞাৰ পদুম চকাত চকু থৈ নাভিমূলত ভৰি ৰাখে অনন্ত নভুমণ্ডল গ্ৰন্থ তুমি জিজ্ঞাসাৰ জয় দৌল গ্ৰন্থ তুমি
সমুদ্র যাত্রার বিশ্বস্ত কম্পাস, অভিজ্ঞতার হীরক ফলক। আকাশী চাকি যেন তোমাক হাতত লৈ সময় বিচাৰি ফুৰে সভ্যতাৰ নগৰূপ, মানুহৰ পৃথিৱীত বসন্তৰ গান। আমাৰ সাহিত্যৰ, আমাৰ আলোচনীৰ, আমাৰ ভাষাৰ মূল কামটোৱে হৈছে মানুহৰ মানৱীয় বিকাশ। আমাৰ যি সংস্কৃতি, আমাৰ জাতীয় যি সংস্কৃতি, আমাৰ জাতীয় যি সভ্যতা, এই সভ্যতাক আমি আৰু উচ্চ স্তৰলৈ কেনেকৈ লৈ যাব পাৰোঁ, আৰু মানুহৰ ভিতৰত একেবাৰে সাধাৰণ মানুহখিনিৰ মাজলৈ আমি সংস্কৃতিৰ চৰ্চাক আমি কেনেকৈ প্ৰবাহ এটাক আমি কেনেকৈ ঘূৰাই নিব পাৰোঁ, এইটোৱে কিন্তু আমাৰ সংস্কৃতিৰ মূল লক্ষ্য। আজি আমাৰ অভিজ্ঞতা অধ্যয়ন চক্ৰই এই কামটোৱে কৰি আহিছে। মই তেখেতসকলক মোৰ অন্তৰত ধন্যবাদ দিছোঁ, আৰু মই আশা ৰাখিছোঁ এই অধ্যয়ন চক্ৰ দীৰ্ঘজীৱী হওক। আমাৰ এই অধ্যয়ন চক্ৰৰ জড়িত কৰ্মী, সংগঠক, লেখক, কবি, প্ৰবন্ধকাৰ, গীতিকাৰ, এইসকলৰ যি সংগঠন অনুষ্ঠান, এই অনুষ্ঠানটো বেছি ব্যাপক হওক, আৰু আমি এই চৰ্চাৰ মাজেদি, সাহিত্য চৰ্চাৰ মাজেদি, ভাষা চৰ্চাৰ মাজেদি আমি ভাষা জননীক আমি সুৰক্ষা দিব লাগিব। ক্ৰমে ক্ৰমে আৰু ৰূপান্তৰ পথলৈ, আৰু পোহৰৰ পথলৈ আমি আগুৱাই নিব লাগিব, এইখিনি মই আশা ৰাখিছোঁ। আৰু মই ইয়াতে দেখিছোঁ পিন্ধি তাত বহি থাকিলে মনটো বহুত ভাল লাগে। নতুনকে মদ খাব আৰম্ভ কৰা দেখা লাগে। ভাল লাগে, কিন্তু যদি ইয়াতে কথা ক'ব অহা যায় তেতিয়া কিন্তু অসমীয়াটো মই কৈ আছো, আপোনালোকে চিন্তা কৰিব নালাগে, অসমীয়াটো নকওঁ। এজন মুখ্য এখন সভাত সেই সময়লৈকে সভা পাই থাকে যেতিয়ালৈকে তেওঁৰ মুখেৰে এটা শব্দ, এটা বাক্য নিৰ্গত নহয়। গতিকে সেইকাৰণে ইয়াত উঠি আহিলে মনটো দুলু দুলু বুলি কপে হয়। প্ৰত্যেকৰে যিয়েই নহওক কিয়, সকলোৰে যেতিয়া পাব্লিক প্লেচত কথা ক'ব পৰা নাই, যিমান কি নহয় বাছিও গৈছিলে এটা সময়ত ফুটি পাছত ভাল ভাল শিক্ষকে যেতিয়া যায়, তেতিয়া তেওঁলোকৰ মনটো অলপ ভয় লাগে। যদি কোনো পৰিকল্পনা আছে, প্ৰিপাৰেচন নকৰে, যদি ভাষা কিন্তু তেতিয়া লগত সহধৰ্মিনীটো থাকিলে ভাল হ'ল। তেওঁ শুনিলে কথাখিনি অলপ ভাল পালে তথাপি সাহিত্যৰ কথা মই কি জানো, কি কম। আৰু কালি ৰাতি মোৰ শ্ৰদ্ধাৰ নিদন্দা আছে, বেছিকে নামটো নহয়, এইটোৱে লাভ উপাৰ কৰোঁ। নিদন্দাই কৈছে আপোনাৰ বক্তৃতা আমাৰ এইবিলাক কথা আমি নুশুনো, ধৰ্মৰ কথাও শুনিছো, তাতে সাহিত্যৰ কথা, এই কথা মই এনেকেই মই প্ৰশ্ন সদায় এৰাই বিৰি কৰিছিলো। ভাষাত আমি আজি সমবেত হৈছো, যিটো ভাষাৰ কাৰণে, যিটো মোৰ মুখৰ মাত, যিটো আপোনাৰ আইৰ মুখৰ মাত, সেই মাতটোৱে আজি আমাৰ ধ্ৰুপদী ভাষাৰ সন্মান পালে। বৰ গৌৰৱৰ কথা। এই ভাষাটো অৱস্থা কেনেকুৱা আছিল, যদি আপোনালোকৰ অসমীয়া সাহিত্যৰ ইতিহাস পঢ়ে, আপোনালোকৰ গাৰ ৰং থিয়। যেতিয়া 1826 চনৰ আগলৈকে 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ দ্বিতীয় চৰ্তমতে অসম ব্ৰিটিছৰ অধীনলৈ যায়, আপোনালোকে জানে। তাৰে আগতে তিনিজন মহাসেনাপতি, নাম্বাৰ 1 মিংগি মাহা কিলুৱা, নাম্বাৰ 2 মিংগি মাহা বন্দুলা, আৰু নাম্বাৰ 3 আলু মিংগি। এই তিনিজন মহাসেনাপতিয়ে গোটেই অসমীয়া ৰাজধানী কৰি দিছিল, যাৰ ফলস্বৰূপে ইংলেণ্ড কলিকাতালৈকে অসমীয়া মানুহৰ নেতৃত্বত এটা দল যায় ব্ৰিটিছক ক'লে মানুহৰ আক্ৰমণৰ কথা। তাৰ পিছত 1886 চনৰ ইয়াণ্ডাবু সন্ধিৰ দ্বিতীয় দফামতে ব্ৰিটিছ আমাৰ হাতলৈকে আহে। 1826 আহিয়ে দেখিলে ব্ৰিটিছ চাহাবসকলে কিছুমান ইংৰাজী তৰণী মহৰী লৈ আহিলে, তেওঁলোকে বুজাই দিলে যে ইয়াৰ ৰাজভাষা বাংলা হওক। অসমীয়া এটা সুকীয়া ভাষা নহয়, ই এটা দোৱান। তেতিয়া আমাৰ অসমত তেনেকুৱা মানুহ আছিল যদিও সুপ্ত অৱস্থাত আছিল, কোৱা নাছিল, আৰম্ভ হৈ গ'ল অসমত বাংলা ভাষাৰ আগ্ৰাসন।
1835 চনত অসমীয়া ভাষাত হেমচন্দ্ৰ গোস্বামীদেৱে লিখি থৈছিল ধুনীয়াকৈ আপোনালোকে পঢ়িব পাব। অসমীয়া মানুহ যিটো মই ক'লো তেতিয়া এনেকৈ সৃষ্টি হ'ল